তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি সকলোৰে বাবে কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আৰু এই কুৱেশ্যনকেইটা আছে আপোনালোকে ভৱিষ্যতৰ ইণ্টাৰভিউত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিলোঁ। গতিকে সেই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা কি চাওঁ। গতিকে আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনকেইটা চাই ভাল পাব বুলি, আৰু যিমান পাৰে লগৰবোৰলৈ শ্বেয়াৰ কৰি দিব। ব'লক আৰম্ভ কৰোঁ। তাৰে প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? ভাৰতৰ উচ্চতম ন্যায়ালয় অৱস্থিত নতুন দিল্লী। নেক্সট কুৱেশ্যনটো হ'ল, অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। আৰু নেক্সট কুৱেশ্যনটো হ'ল, হালধীয়া চৰাইয়ে বাও ধান খাই পুথিখন কোনে লিখিছিল? হালধীয়া চৰাইয়ে বাও ধান খাই পুথিখন লিখিছিল হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ লোকসভাৰ আসন কিমান? অসমৰ লোকসভাৰ আসন হ'ল 14খন। নেক্সট কুৱেশ্যনটো হ'ল, জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা, অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল 28 ডিচেম্বৰ 1885 চনত। নেক্সট কুৱেশ্যনটো হ'ল, দৰং জিলাত পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? দৰং জিলাত পথৰুঘাটৰ ৰণ হৈছিল 28 জানুৱাৰী 1894 চনত। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, হু ক'ত অৱস্থিত? হু ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, সতী সাধিনী কোন বংশৰ আছিল? ইয়াৰ উত্তৰ হ'ব, সতী সাধিনী আছিল চুতীয়া বংশৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, নোবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম কি আছিল? নোবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, 2020 চনৰ অলিম্পিক ক'ত হৈছিল? 2020 চনৰ অলিম্পিক হৈছিল জাপানৰ টকিঅ'ত। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত। অৰ্থাৎ শৰাইঘাটৰ যুদ্ধখন হৈছিল 1671 চনত। নামঘোষা কোনে লিখিছিল? নামঘোষা লিখিছিল মহাপুৰুষ মাধৱদেৱে। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল 24 ফেব্ৰুৱাৰী 1826 চনত। অৰ্থাৎ 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবুৰ সন্ধি হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফীটো ফুটবল খেলৰ লগত জড়িত। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, দ্য আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দ্য আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। কোন দুখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে? গংগা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে সুন্দৰবন বদ্বীপটো গঠন কৰে। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আকবৰৰ দ্বাৰা দাস প্ৰথা কেতিয়া অন্ত কৰা হৈছিল? আকবৰৰ দ্বাৰা দাস প্ৰথা অন্ত কৰা হৈছিল 1562 চনত। হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়? হৰ্ণবিল উৎসৱটো পালন কৰা হয় নাগালেণ্ড ৰাজ্যত। UNOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? UNOৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? আৰ্চাৰী হ'ল ভূটান দেশৰ ৰাষ্ট্ৰীয় খেল। অৰ্থাৎ আৰ্চাৰীটো ভূটান দেশৰ ৰাষ্ট্ৰীয় খেল। গতিকে আজি আছিল এইকেইটাই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰোঁ সকলোৱে এই কুৱেশ্যনকেইটাৰ ভৱিষ্যতৰ আগন্তুকত সফল হ'ব পাৰিব বুলি আশা কৰিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই প্ৰশ্নকেইটা চাই ভৱিষ্যতে উপকৃত হ'ব পাৰে আৰু এজন সফল ব্যক্তি হ'ব পাৰে, আৰু আপোনালোকৰ সপোনবোৰ যাতে পূৰণ হয় তাৰে আশা আৰু তাৰে কামনা। গতিকে আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো লগৰ বন্ধু বান্ধৱীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈ এটা ভাল লগা প্ৰিয় পোষ্ট লাভ কৰিব পাৰে তাৰে কামনা কৰিলোঁ। আৰু শেষত সকলোৰে শুভেচ্ছা থাকিল। ধন্যবাদ।